নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড় চৌকিডিং খেলপথাৰৰ পৰা আপোনালোকক মই মোৰ বাগিচালৈ মোৰ বাগিচা নহয়, মোৰ ষ্টললৈ, মোৰ দোকানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি। কাৰণ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। আপোনালোকে সকলোৱে জানে, মোৰ যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোক সকলোৱে জানে যে মই বহুত দিন ভিডিঅ' আপলোড কৰা হোৱা নাই আৰু আপোনালোককো লগ পোৱা নাই। বিশেষকৈ ৰেগুলাৰ ভিডিঅ' দিলেহে আপোনালোকক লগ পাওঁ, কমেণ্ট ছেকশ্যনত কথা পতা হয় বা হোৱাটছএপত কথা পতা হয়। ডিব্ৰুগড় চৌকিডিং খেলপথাৰত এখন সাংস্কৃতিক সমাৰোহ আৰম্ভ হৈছিল, কিন্তু পৰীক্ষাৰ কাৰণে সেয়া বাতিল হৈ গ'ল। কোচ ৰাজবংশীসকলে পাতিছিল, এৰেঞ্জ কৰিছিল আৰু মই তাতে এখন ষ্টল লৈছোঁ ফুল বিক্ৰীৰ বাবে। ল'ৰা ছোৱালী এক্সামৰ কাৰণে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থকাৰ বাবে ইয়াৰ সাংস্কৃতিক অনুষ্ঠানবিলাক বাতিল কৰিব লগা হয় আৰু সেইটো কাৰণে এবাৰ খুব নিজান পৰিৱেশ এটা হৈছে ইয়াত। যিটো পৰিৱেশ হ'ব লাগিছিলে ফিল্ডত, সেইটো হোৱা নাই আৰু সেইটো কাৰণে মানুহৰ সমাগমটো খুব কম দেখা গৈছে আৰু হয়তো মোৰে লাগ বেয়া বুলি ক'ব লাগিব। মানুহৰ সমাগম যিমান বেছি হয় সিমান ফুল বিক্ৰী কৰিব পৰা যায় আৰু বিশেষকৈ মই এবাৰ প্ৰথম দিছোঁ, মোৰ কোনো অভিজ্ঞতা নাই আৰু এখন বাহিৰৰ সমাজ পাইছোঁ। যদিও মই ফুলৰ বিজনেছ কৰোঁ, ঘৰতে থাকোঁ, ঘৰত হয়তো সকলোখিনি মানুহ মই লগ পোৱা নাই, সকলো বিভিন্ন ধৰণৰ মানুহ লগ পোৱা নাই আৰু ইয়াতে মই ইমানেই মানুহ লগ পাইছোঁ যে ফুল ল'লেও নল'লেও মই বিভিন্ন মানুহ লগ পাইছোঁ, বিভিন্ন মনৰ বিভিন্ন পচন্দৰ মানুহ লগ পাইছোঁ আৰু ইয়াতে মই অভিজ্ঞতা, বিশেষকৈ মই ইয়াতে কিবা এটা এক্সপিৰিয়েঞ্চ লাভ কৰিবলৈ সক্ষম হৈছোঁ। সেইটো কাৰণে মই ওলাই আহিলোঁ। এবাৰ ফুল বিক্ৰী কৰিব পাৰোঁ নোৱাৰোঁ সেইটো মোৰ ভাগ্যৰ ওপৰত ডিপেণ্ড কৰিছে। আপোনালোকে যদি মোৰ চেনেলটো আগৰ পৰাই চাই আছে, ডিব্ৰুগড় বাসিন্দাসকলক কৈছোঁ, ডিব্ৰুগড় আশে পাশে থকা মোৰ বন্ধু বান্ধৱীসকলক কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলটো চাইছিলে আগতে, তেতিয়াহ'লে মোক লগ পাবলৈ বা মোৰ ফুল পচন্দ যদি হয় তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে। ডিব্ৰুগড় চৌকিডিং খেলপথাৰত আছোঁ। ইয়ালৈ আহি মোৰ কি অভিজ্ঞতা হৈছে জানেনে? ইমানেই বিভিন্ন মানুহ লগ পাইছোঁ যে সকলোৱে ইয়াৰ চইচবিলাক সম্পূৰ্ণ বেলেগ। আপুনি ক'ৰবাতে এটা ধুনীয়া ফুল থকা পাছতো একেবাৰে চুকত থকা এলাগী ফুল এটা, মই এলাগী বুলি যিটো কাষত ৰাখোঁ, চুকত ৰাখোঁ, সেই ফুলটো পচন্দ কৰা দেখা যায়। হয়তো মানুহজনৰ প্ৰতি মনটো বুলি যে কয় যে, সেইটো তেনেকুৱাই হয়তো। আমি কিছুমান ফুল খুব এলাগী কৰি ৰাখোঁ, আমি সেইবিলাক ফুলবিলাক লুপ্ত কৰি পেলাইছোঁ, কিছুমান ফুল ভাল নালাগে বুলি। কিন্তু ইয়ালৈ আহি গম পাইছোঁ যে সকলোৱে চইচটো বেলেগ হয় আৰু তাতেই গম পাওঁ যে মানুহজনৰ প্ৰত্যেকৰ মন অনুযায়ী ফুলবিলাক পচন্দ কৰা দেখা যায়। কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই দিছোঁ মোৰ ফুলৰ দোকান। এয়া হৈছে মায়া মেৰিগ'ল্ড আৰু চেলভিয়াবিলাক এনেই ডেক'ৰেশ্যনৰ কাৰণে ৰাখি দিছোঁ কিছুমান ফুল, আৰু এইবিলাক কিছুমান ফুল বিক্ৰী নহয়। আৰু ভাৰ্মি কম্প'ষ্ট ৰখা হৈছে, চাকুলেণ্ট এভেইলেবল ৰখা হৈছে, ৰাবাৰ প্লাণ্ট আছে আৰু ফিডেল লিফ ৰাখিছোঁ, ডালহিয়া ৰাখিছোঁ, হোৱাইট লোকেল ৰ'জ ৰাখিছোঁ আৰু হাইব্ৰিড ৰ'জো ৰাখিছোঁ, মিনি ৰ'জো ৰাখিছোঁ। চাকুলেণ্ট বিশেষকৈ ৰাখিছোঁ, তাৰে খুব কম বিক্ৰী হয় বাৰু। তাতে কিছুমান কিন্তু কৈছোঁ নহয় আপোনালোকক, প্ৰত্যেকে চইচটো বেলেগ সম্পূৰ্ণ বেলেগ হৈছে। আৰু পিটনীয়া ফুলি থকা পিটনীয়াবোৰ প্ৰায় বিক্ৰী হৈ গৈছে ইতিমধ্যে। টেক্সাছ চেছ আছে, ছান ইমপ্ৰেশ্যন আছে আৰু এই সকলোখিনি ৰখা হৈছে। যধে মধে যি টি ফুলবিলাক লৈ আহিবলৈ নোৱাৰিছোঁ। বিশেষকৈ গাড়ী অনা নিয়া, বিশেষকৈ গাড়ীখন অহা যোৱা কৰি থকা, মানুহ অহা যোৱা কৰি থকা, আকৌ এইখিনি ইভিনিং ৰাতি হোৱাৰ লগে লগে আকৌ এইখিনি ভিতৰত ভৰাব লাগে, ঠাইৰ অভাৱ আছে, দোকানখন সৰু আছে, তাতে আকৌ গোটেইখিনি সোমোৱাটো সম্ভৱ নহয়। ইমান ফুলেই ৰাখিব পাৰিছোঁ, দেখিছে আপোনালোকে, কিন্তু খুব ঘনকৈ ৰাখি দিছোঁ দেই, গোটেই ঘনকৈ ফুলখিনি ৰাখিছোঁ।
সকলোখিনি ফুল ইয়াত বহুত ভেৰাইটি আছে, কিন্তু ঘন কৰি ৰাখিব লগা কাৰণে আপোনালোকে হয়তো সৰু দেখিছে। দূৰৰ পৰা পানী আনি দিয়া, আৰু যদি ৰাতি শিল বৰষুণ দিয়ে তেতিয়াও অনিষ্ট হ'ব, সেইটো কাৰণে বেছি ফুল আনিব পৰা নাই। বুগেনভিলিয়া ডাঙৰ চাইজ, মিডিয়াম চাইজ, সৰু চাইজ সকলো ৰাখিছোঁ। কিন্তু খুব কম ফুল ৰখা যেন লাগিছে আপোনালোকৰ, নহয়নে দেখিবলৈ? কিন্তু ইয়াতে ৰখোৱাটো, ইমান ফুল ৰখাটো সম্ভৱ নহয়। জেৰেনিয়ামো আছে, ইণ্ড'মালতী আছে। এতিয়া আপোনালোকে এপ্ৰিল মে' মাহলৈকে ফুলাব পৰা ইণ্ড'মালতী আপোনালোকে পাব। এজেলিয়া খুব ধুনীয়া এজেলিয়া আছে। এইবিলাক ডাঙৰ পিংক কালাৰবোৰ যে দেখিছোঁ, লোকেল ভেৰাইটিৰ এজেলিয়াটো আছে দেই, ডাঙৰ ডাঙৰ চাইজৰ, খুব ধুনীয়া সুন্দৰ। অনলি 200 ৰুপিছত দিছোঁ। আপোনালোকে আহিব, আপোনাৰ মন পচন্দৰ ফুলটো লৈ যাব। আৰু লগ নোপোৱা বন্ধু বান্ধৱী বহুত লগ পাইছোঁ, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ ইয়াতে। আৰু বহুতে মোৰ শ্বৰ্ট ভিডিঅ' এটা দিছিলোঁ, তাতে গম পাই আহিছে, আৰু কিছুমানে ফেচবুকত গম পাই অহা দেখা গৈছে। ডাবল ইমপ্ৰেশ্যন খুব এভেইলেবল ৰাখিছোঁ দেই। পিচ কালাৰ, পিংক কালাৰ, ৰেড কালাৰ, ডাবল পাৰ্পল। আপোনালোকক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। ডিব্ৰুগড় চৌকিডিং খেলপথাৰতে আপোনালোকক সকলোকে লগ পাম বুলি আশা কৰিছোঁ। আহিব, আৰু সন্ধিয়া সময়ত খুব ভাল লাগে, বহুত মানুহ আহে ইয়ালৈ। আৰু চব দোকানে বহিছে ইয়াতে, চব বস্তু পাব আপোনালোকে। মণিহাৰীৰ পৰা কাপোৰ কানিলৈকে, চেণ্ডেল জোতালৈকে, কাৰ্পেট, আৰু সৰু ল'ৰা ছোৱালী খেলা বস্তুলৈকে সকলোখিনি বস্তু ইয়াতে ৰাখিছে। মই আপোনালোকক অহাকালিলৈ আকৌ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ।